আমাৰ মনোৰা বেমাক বাংলাদেশৰ পৰা উভতাই আনি আমাৰ অসমত হাজিৰ কৰিব লাগে। আমাৰ মনোৰা বেমাক বাংলাদেশৰ পৰা উভতাই আনি আমাৰ অসমত হাজিৰ কৰিব লাগে। বিজেপি চৰকাৰ হায় হায়। আমাৰ মনোৰা বেমাক বাংলাদেশৰ পৰা উভতাই আনি আমাৰ অসমত হাজিৰ কৰিব লাগে। আমাৰ মনোৰা বেমাক হাজিৰ কৰিব লাগে। মনোৰা বেমাৰ আমাৰ স্বদেশী হয়। মনোৰা বেমাৰ আমাৰ স্বদেশী হয়। আমাৰ মনোৰা বেমাক যোৱা 6 দিন আগত বাংলাদেশত প্ৰেৰণ কৰা মুখ্যমন্ত্ৰী হায় হায়। আমাৰ স্বদেশী মনোৰা বেমাক বাংলাদেশত প্ৰেৰণ কৰা মুখ্যমন্ত্ৰী হায় হায়। অসম চৰকাৰ হায় হায়। এতিয়া চাওক, আপোনালোকে জানে আজি আমি যুৱ কংগ্ৰেছৰ সভানেত্ৰী মঞ্জিলা বিবিৰ নেতৃত্বত আমি আজি যুৱ কংগ্ৰেছ আৰু ৰূপসী জিলা পৰিষদৰ সদস্যা মঞ্জিলা বিবিয়ে আজি আমি সমূহৰ ৰাইজক আৰু যুৱ কংগ্ৰেছৰ সতীৰ্থক লৈ আমি আজি মনোৰা বেমাৰ ঘৰত আজি উপস্থিত হৈছোঁ। যোৱা 24 তাৰিখে এখেতক গৌৰীপুৰ পুলিচে মাতি পেলাই কোনো ধৰণৰ আগজাননী নিদিয়া পেলাই তাক একদম নিৰুদ্দেশ কৰিলে। তাৰপিছত আমি 6 দিনমান পিছত গম পালোঁ, বাংলাদেশৰ পৰা নিউজ ওলাই আহিল যে মনোৰা বিবিক আমাৰ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। অতি দুৰ্ভাগ্যজনক। আৰু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধিক্কাৰ জনাইছোঁ। আমি গৌৰীপুৰ যুৱ কংগ্ৰেছৰ পৰা বিজেপি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। কাৰণ স্বদেশী মানুহ তাৰ চাওক, আপোনালোকে NRC তাৰ নাম আছে, ভোটাৰ ID আছে, আপোনাৰ ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, গোটেইখিনি ডকুমেণ্টছ। আজি তাই ভোটাৰ কিয় হ'ল? আজি মুখ্যমন্ত্ৰী অসম বিজেপি চৰকাৰৰ কৰ্মচাৰী BLOটো কোন? অসমৰ চৰকাৰৰ। কিন্তু BLO গাফিলতি কৰাৰ কাৰণে আজি ভোটাৰ হৈছে। আজি মুখ্যমন্ত্ৰীৰ কৰ্মচাৰী বিজেপি চৰকাৰৰ কৰ্মচাৰীৰ গাফিলতিৰ কাৰণে আজি ভোটাৰ হৈছে। আজি তাৰ উপযুক্ত প্ৰমাণ পত্ৰ থকাত NRCত নাম থকা সত্ত্বেও 51 চনৰ নথিপত্ৰ থকা সত্ত্বেও এই মানুহজনীক ইমান দুখীয়া ঘৰৰ মানুহ, আপোনালোকে চাওক ঘৰৰ কি দূৰ অৱস্থা। আপোনালোকে চাওক ঘৰখনৰ কি দূৰ অৱস্থা। আজি এই পৰিয়ালখনত দিন হাজিৰা কৰি খোৱা মানুহ, তাৰ ছোৱালী এজনী আছে, হাজবেণ্ড নাই, ঢুকাইছে, তাৰ ছোৱালী এইজনী, তাৰ ল'ৰা আছে এজন। আৰু সেই মানুহখিনিক আজি স্বদেশী মানুহখিনিক কেনেকৈ বাংলাদেশীকৈ প্ৰেৰণ কৰিলে? আমাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে যি ব্যক্তিৰ কেছ থাকিব, সেই কেছ থকা নিষ্পত্তি নোহোৱালৈকে কোনো মানুহক বাংলাদেশ পঠাব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা হিটলাৰী শাসন, এই বিজেপি চৰকাৰে আমাৰ এটা জাতিক নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, সংখ্যালঘু ৰাইজক। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ, যুৱ কংগ্ৰেছৰ পৰা গৌৰীপুৰ সমষ্টিৰ পৰা মই অনুৰোধ জনাইছোঁ, মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপুনি হিটলাৰী শাসন বন্ধ কৰক। আপোনাৰ আত্মা সময় আছে, ৰাইজে চাই আছে আপোনাৰ শাসন। গতিকে আপুনি অতি সোনকালে আমাৰ এই মনোৰা বেগমক আপুনি যুটীয়াভাৱে বাংলাদেশৰ লগত যোগাযোগ কৰি, আপোনাৰ অসম আমাৰ সীমান্তৰ লগত, বাংলাদেশ সীমান্তৰ লগত যোগাযোগ কৰি অতি শীঘ্ৰে আমাৰ এই মনোৰা বেগমক অতি শীঘ্ৰে আমাৰ ৰূপসীৰ সুকেতিখেতাৰ ঘৰত আজি পहुঁচাই দিব লাগে। আৰু যদি আপোনালোকে এনেকৈ অত্যাচাৰ কৰে আমাৰ স্বদেশী মানুহৰ ওপৰত, তেনেহ'লে আমি যুৱ কংগ্ৰেছে বৃহৎ আন্দোলন কৰি উঠাম। আপোনালোকে সাজু থাকিব। আৰু এই আন্দোলনত আপোনালোকে দেখা পাব যে পৰিস্থিতি যদি ভয়াৱহ হয় আপোনালোকে দায়ী হ'ব।